এটা পুষআপছৰ কাউন্টিং কৰা হবতে 1 2 3 4 এক সেক পুৰা ৰেডি কি বুলি লিখিছা কংগ্ৰেচুলেশ্যন ও ভাই কেনে ফিলিং তোৰ কাছে কে কতবাৰ দিছি ভাই এত ফিলিং লাগছি ভাই যে থাকব নাপাম ঘৰত আমাৰ জইনিং হোৱাৰ পিছতে আৰু টিআৰএৰ মানে এইবাৰ যিখিনি ভেকেঞ্চি আছে তাতছে আৰু মানে অলপ বাঢ়াব আৰু 500-600 ভেকেঞ্চি বাঢ়ি কিনে নেক্সট আৰু এটা ভৰ্তি আহিব মানে কথা হ'ল মোৰ পষ্টিং হৈছে এতিয়া Hey guys, মোৰ আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি হ'ল মোৰ কাৰণে বহুত ডাঙৰ স্পেচিয়েল দিন মানে লাইফত বহুত ডাঙৰ কিবা চেঞ্জ হ'ব যাই আছে মোৰ লাইফত বহুত ডাঙৰ লাইফত কি চেঞ্জ হ'ব যাই আছে গম পাইছা না দুদিন পিছত বিয়া কৰাব তাৰপিছত আমাক পাহৰি যাব মানে মেইন কথা সেইটো নহয় আমি জাষ্ট এনে ফাল্টু কৰিছোঁ আমাৰ মাজত ফাল্টু চলি থাকে ই মোৰ কইনা বুলি সেনেকৈ ফাল্টু কৰোঁ তাৰপিছত ইয়াক মই দুদিনমান চুমা খাইছোঁ বেলেগ কথা এটা লাইফটো সঁচাকৈ চিৰিয়াছলি বহুত চেঞ্জ হৈ গ'ল বহুত টাইম বহুত সোনকালে বহুত বস্তু আহিলা বহুত বস্তু গেল বহুত বস্তু আৰু দুদিনমান পিছত চেঞ্জ হৈ যাব দুদিনমান পিছত লাগু নাপাম মানে ভালকৈ চাব ভালকৈ গম পাবি মানে কেনেকুৱা এনেকুৱা লাগি আছে মানে বহুত বস্তু হেৰাই আছে মোৰ লাইফৰ পৰা আৰু লগৰবোৰৰ লগত যেনেকৈ টাইম স্পেণ্ড কৰিছিলোঁ আৰু গোটেই মাহ যেনেকৈ তই বেলেগত যে বেলেগ লগ পাবি তই কিয় মিছা কথা ক বেলেগত যে বেলেগ লগ পাই কিনে তই আমাক পাহৰি যাবি কিয় পাহৰিবি তই পাহৰিবি নাপাহৰো ভাই তোৰ লাউৰা খাই পাৰে গজব বেজতি কথা নকবি তো আৰু মেইন কথা হ'ল আজি মোৰ ব্লগটো মই নাবানাওঁ আজি মানে মই ব্লগটো বনাব আজি আমাৰ ত্ৰিদীপ ভাই আই এম দ্য অল্ড ব্লগাৰ মেন আই এম বেক কিন্তু ব্লগাৰটো মোৰ চেনেলটো নাই ইয়াৰ চেনেলতে আপলোড দিম মই বনাই দিম তো বৰ্তমান আমি চাওঁ একদম ছয়গাঁও ষ্টেচনত মেইন ষ্টেচনত আছোঁ বৰ্তমান আমি মোৰ লগত আছে ভিডিঅ'ত দেখালে ইয়ে আছোঁ ভিডিঅ' কৰিছিল ই ৰাহুল দেৱান আছে দয়ালনাৰ আছে ই আমাৰ সদায় হেণ্ডষ্টেণ্ড কৰি থকা দিছোঁ এতিয়া বৰ্তমান হেণ্ডষ্টেণ্ডৰ বৰ্তমান আমাৰ গোটেইকেইটাৰ ভিতৰত মানে পাৰে আৰু বহুতখিনি ভালখিনি পাৰে এই দয়ালে কেইদিনমান বৰকৈ হেণ্ডষ্টেণ্ড কৰা গ'ল ইয়াৰ পেৰে আমাৰ গোটেইকেইটাৰে হেণ্ডষ্টেণ্ডৰ ভূত লাগছে সঁচাকৈ আমিও বাৰু গম পাইছা আমি দেখাই চাবি ওম চোৱা নমো নম এই যা এ ভাই মই নলো নৰাকে চাকলো নেকি নেই গোটেইকেইটা পাৰো দে পাৰা দে তই সবে পাৰা হ'ল মই নৰাকে থাকলো क्यों बे ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद ইতান বৰ্তমান আমি ষ্টেচনত আছোঁ ষ্টেচনত আমি আগে পিছে আহিলে চিঙিৰা খাওঁ ইতান চিঙিৰা খা ট্ৰেইনখন অহা নাই তো ইতান আমি ৰাহুলহঁতৰ ঘৰত যাম তো বিশেষ অলপ কাৰ্যসূচী আছে যাই কিনে দেখাই আছোঁ তহঁতক চাহ যদি চাবি নাচা যদিও চাবি নহয় জলিয়াত চাহ যদিও চাবি নাচা যদিও মানে কেনে হৈছে জানা যিজন ধৰি লওক পুলিচৰ ইণ্টাৰভিউ হৈছিল আমাৰ বৰষুণ চাৰিওফালে বৰষুণৰ কাৰণে ফিল্ড চিল একদম পিয়াক লাগি গেদা উঠাইছে মানে একদম গাহৰি নাবান্ধা জেগাখন নেওচি সেনেকৈ আমি আহিছিলোঁ এখন ষ্টেচনত দৰবা ইয়াতে পাক্কাত দাউৰি তথাপি বহুত প্ৰেক্টিচ কৰিছিলোঁ সেই টাইম আৰু গাইজ ভিডিঅ'টো অলপ আজি লম্বা হ'ব পাৰে দেই মানে চাব ভালকৈ লাষ্টত বুলি আৰু বহুত মানে ইনফৰমেশ্যন পাব ভিডিঅ'টোত তো আকৌ ইনফৰমেশ্যন নাপায় খানা খোৱা ভিডিঅ' পাবি খানাটো খাই খাব খানা আমি খাম খানা খোৱা কিবা ইনফৰমেশ্যন থাকে দালিত কি এই মাংসত কিমান গ্ৰাম এই গৰম মছলা দিবি কিমান গ্ৰাম নিমখ দিবি না সেইগিলা ইনফৰমেশ্যন গোটেই মাহ আছোঁ বঢ়িয়াকৈ কেইটাইম আমাৰ ঘৰত যাওঁ তো কৈ আছোঁ মানে কেনেকুৱা কি এমাহান বলক ঘৰত ল'ম তো মানে ফাইনেলি গোটেই মাহখন ষ্টেচনৰ পৰা ওলালোঁ আমি তো গোটেই মাহ এতিয়া আমাৰ ঘৰত যাম গোটেই ব্লগটো আমাৰ আজি ত্ৰিদীপ ভায়ে কৰিব যিখিনি টাইম মানে পাইছোঁ মই কৰিলোঁ বাকী মাহান সিয়ে কৰিব আৰু আমাৰ ইফালে কেলেষ্টেনিক চিৰিজৰ ইমান মানে চিৰিজমান চলি আছে কেলেষ্টেনিক 2.0 মোলৈ সদায় তহঁতে কি গাদ্দাৰি কৰাব ভাই তই আনিছিলি চাইকেলখন মই গাড়ীত আহিছিলোঁ এতিয়া মোক চাইকেলখন চলাব পাৰিছে তই গাড়ীত যাবা কেনেকৈ এটা হয়া তো বঢ়িয়াকৈ যাওঁ ঘৰত তো ইতান আমি আহি পাইছোঁ ৰাহুলহঁতৰ ঘৰত আৰু ইতান আহি কিনে বহিছোঁ ভৰি হাত চাই ধুলোঁ বঢ়িয়াকৈ ঠগ লাগছে না মোক গাইছ ভিডিঅ'টো সেয়া চেনেলত যাব কিন্তু মোৰ তাতে কি দেখা পাম মই এনেহে কৰি আছোঁ কিন্তু কিয় আহা তই আৰু চাইছোঁ মানে মেইন কথাটো যি আমি যে মানে ধৰি লওক ইমান উৎসাহ আছে আমাৰ ফূৰ্তি এটা আছে কিয় আছে গম পাইছা না আমি যে যাই জানছি সি জানে সি জানে আমি যে কানা নাই থান আমি যে কানা নাই কিয় কানা নাই কানা লাগছি তো কান্দা না তো মই জানো কিয় কানা তো
মই কি চব কাম যি দিয়া লৈ একটাকে লৈ আহ খাৱাৰ লগত আপোন বন নাই মোৰ তো নৱেম্বৰৰ 2024 নৱেম্বৰৰ 16 তাৰিখ মই এটা বস্তু দেখোন তাৰে আগতে কি এই চাচোন বিস্কুটখন ধোৱা আছে দেখছা না তাই ইম্পৰ্টেণ্ট কথা কৈ থকাৰ মাজত টেনশ্যন নেবি 16 তাৰিখ নৱেম্বৰৰ 16 তাৰিখে কি হৈছে ভাই তোৰ নৱেম্বৰৰ 16 তাৰিখ पहले ही फैसला कर ले ये 50 शेड्स ऑफ बकचोदी मुझे समझ में नहीं आ रही है क्या 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 चाहिए क्या किस चीज की जरूरत है तुझे মানে কি জানা সেই পৰৰ পৰা এটা গান শুনি আছো ইনষ্টাগ্ৰামত টপ টপ আলি ৱালো দুদম টপ টপি টপ টপ টপি টপ টপ টপি টপ 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 আলি নৱেম্বৰৰ 16 তাৰিখ ৰাতি 11 বজাত আমি উঠো ফিল্ডত मुंह से सुपारी निकाल के बात कर रहे ফিল্ডত উঠি কিনে আমি কেইটা বজাত গৈছোঁ 2:26 সামথিং এনেকুৱা সিমানমান টাইমত আমি লাইন ধৰা লাইন ধৰবাগে অলমষ্ট 7,000 7,000 মান কেণ্ডিডেট অলমষ্ট 7,000 প্লাছ কেণ্ডিডেট ৰাতি দুটা নহয় ৰাতি 9টা বজাৰ পৰা লাইন ধৰি আছিল গাইছ বৰ্তমান বাজিছে এতিয়া 2:46 আমি আছোঁ বৰ্তমান এতিয়া শিলচৰ কি যে দিন পচি চাকৰিৰ কাৰণে ৰাতি 1টা বজাত উঠি কিনে এনেকৈ ইণ্টাৰভিউ মাৰিব যাব লাগে লাইন ধৰিব লাগে এতিয়া মোক কাৰোবাৰ লগ কেইটামান ফোন মাৰছে চকলেট খাবি নেকি গাইছ খাব লাগে ফোন মাৰি 3,000 চলি লাইন হৈছে 1টা বজাৰ আগতে কিন্তু চৰকাৰী চাকৰি গাইছ বহুত সহজ লোৱাত বহুত সহজ তাতে আৰু ডিফেন্সৰ চৰকাৰী চাকৰিৰ কাৰণে ইমান কিবা কি কৰিব লাগে গাইজ ৰাতি 1টা বজাত 1টা 2টা বজাত উঠছোঁ ৰাস্তাত কায়ো মানুহ শুনো না একদম চুপ চুপ চাকৰি চনচান এই দুটান কুকুৰে এটা মাৰিব ধৰিছে ইয়াতে তো বোলো আমিও বঢ়িয়াকৈ মাৰোঁ ৰেলি চা জীৱনটোত ফেইল কৰিলোঁ পাছ কৰিলোঁ এইগিলা ইণ্টাৰভিউ হৈয়ে থাকিব আমাৰ ইণ্টাৰভিউ দিয়ে থাকিম আৰু কথাটো হ'ল ভিডিঅ'টো সেইকাৰণে বনাইছোঁ যাতে পাছত মনত যাতে থাকে আৰু কেনেকৈ মানে আমি ৰেলি মাৰিব আহিছিলোঁ জীৱনটো কিবা না কিবা কৰি হ'লেও খাবাই লাগব সেইগিলা কৰিলে মানে এটা মেমৰিজ থাকিব বোলে এনকে এনকে গৈছিলোঁ সেইকাৰণে ভিডিঅ'টো বনাব লাগছে ভিডিঅ'তে এই ঘণ্টাৰ মূৰা কথা আপলোড নিলে মই জানো বনাইছোঁ আৰু কি আৰু দিম গাইজ দিম দেখাম মোৰ লগত বহুত ডাঙৰ এটা কাণ্ড হৈছিল মানে মেইন কথাটো সিদিনা ইয়াক গেলি এনেকা মানে তৰচ আহিছে এটা বস্তু তাৰপিছত আমি গোটেইগিলা লাইন ধৰি আছোঁ তাতে তাৰপিছত পোহৰ হ'বৰ আছিল পোহৰ হ'বৰ টাইমত যিগিলা আৰ্মিগিলা থাকে তাতে লাইন চিডিল কৰাকে সিহঁতে অলমষ্ট যিমান পাৰে চলি তাৰ পৰা মানে খেদাব ট্ৰাই কৰে তাহাঁতে তাৰপিছত ইমান আগতে কৈছিলে বোলে বাৰ্থ চাৰ্টিফিকেট নাই তাৰপিছত তাৰে আৰ্মিগিলাও ক'লা বোলে যাত বাৰ্থ চাৰ্টিফিকেট নাই সিহঁতে ইটানে ওলাই যা বাৰ্থ চাৰ্টিফিকেট আৰু কেৰেক্টাৰ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট আৰু কেৰেক্টাৰ চাৰ্টিফিকেট যাৰজনে ওলাই যা বাকী বেলেগ চব চাৰ্টিফিকেট আছে ইয়াৰ কেৰেক্টাৰ চাৰ্টিফিকেট চব আছে ডমিচিয়েল চমিচিয়েল যি লাগে চব আছে কিন্তু বাৰ্থ চাৰ্টিফিকেটখন ইয়াত নাছিল ইয়াৰ মাথাটো টেমা ছুটি গ'ল তাৰপিছত কি কৰোঁ কি নকৰোঁকে তাৰপিছত ই ক'লা বোলে মই নামাৰোঁ ইণ্টাৰভিউ মই যাওঁ ঘৰত কান্দবা ধৰলা চলি মানে এনেকুৱা হৈছে সেইটো সময়ত মই মিনিমাম 2,000 কেণ্ডিডেটৰ পিছত আছিলোঁ দেই ষ্টেচনৰ ওচৰত 2,000 কেণ্ডিডেটৰ পিছত আছিলোঁ আমি বহুত পিছত যাই কিনেও লাইন বহুত মাজত শুনিছিলোঁ আমি আৰু লগ চিনি পাই কিনে এনেকুৱা হৈছিল যেতিয়া ক'লে মানে মাইক আছে না আৰ্মি মানে এনেকুৱা সিহঁতে যিমান পাৰে ওলাব মানে বহুত ট্ৰাই কৰিছিল মানে কোনোবা কলেজ দিব ইমান কেণ্ডিডেট কেনেকৈ হেণ্ডেল কৰিব ইয়াতে আৰু যদি ৰেলী মাৰে একদিনতো নহ'ল হয় 7,000 কেণ্ডিডেট ইম্পচিবল নাই এইটো বস্তুটো তো সেনেকৈ বহুত চলি ওলাই আহিলা আন্দোলনো কৰলা কিন্তু আন্দোলন কৰোঁতে এনেকুৱা মাৰিছি না মানে আৰ্মিৰ আগত কি আৰু একো নাই মাহান চব আৰু উধূলা মাৰি দিছে তাৰপিছত মই কান্দিলোঁ বহুত কান্দছোঁ সিদিনা মোৰ লগৰ আছে 4টামান লগৰ আছে সিহঁতৰ বোলে কাৰোবাৰ নাই তাৰপিছত বহুত কান্দি হ'ল আৰু 7টা বজাত এখন ট্ৰেইন আছিল তাৰপিছত ক'লা ভাই তই থাক এতে অলপ লাষ্টত গ'ল নাই মোৰ ধৈৰ্য নাই ইয়াৰ ইমান দুখ লাগছি এই চকু কান্দছি ফেৰ কান্দছি য'ত আমি আছিলোঁ একেলগে আছিলোঁ আমি দুটা তাৰপিছত সি দুখতে সি নামাৰোঁ বুলি কিনে একদম লাষ্টত দেখি লাইনত গেছি একদম লাষ্টত গেছি তাৰপিছত মই তাতে থাকলোঁ বাৰু
থাকি কিনে আৰু মোৰ লগত এটা আছিল শংকৰ বুলি সিয়াৰ লগত তাৰপিছত আমি ৰেলী মাৰিলোঁ তাৰপিছত ৰেলী মাৰাৰ পিছত আমাক বেলেগ জেগাই দি উলিয়াই দিয়ে আমাক তাৰপিছত তাতে নাই জেগা তাতে দেখা দেখি চিষ্টেমে নাই তাতে আৰু এটা অৱস্থা কি হৈছে গম পাইছেনে যেতিয়া ই মানে ৰেলী মাৰিব যায় মই আছিলোঁ লাইনত চিৰিয়াছলি কৈছোঁ যেতিয়া মানে মই লাইনত বাহিৰত আছিলোঁ মোৰ চকুৰ জ্বলি পচছে মানে লগৰ ছোৱালীকেইটা গোটাই দাউৰবা পালা মই ইমান দৌৰিবলৈ কষ্ট কৰি আহিলোঁ কিন্তু মই দাউৰবা নাপাওঁ সেইটো মানে যিটো ফিলিংছ হৈছে মই তো মানে বুজাব নোৱাৰোঁ তোমাৰ কি ফিলিংছ হৈছে বহুত মানে ক'ব নোৱাৰোঁ আৰু মেইন প্ৰব্লেমটো তাতেও নাছিল যে সি বাৰ্থ চাৰ্টিফিকেট নাই সি তাতে মাৰিব নাপাব মেইন প্ৰব্লেমটো হৈছে ইয়াৰ বেলেগত ক'তো হাইট নিমিলে আপোনালোকে বিশ্বাস নকৰিব মানে এই 2024 চাকৰি পাছ হ'লি কিমান মাছিলি হয় 2023 মানে এটা ফৰেষ্টৰ 2023 আছিল নেকি 2023 আছিল ফৰেষ্টৰ মানে এটা এপ্লাই হৈছে তো মানে গৈছিলোঁ আৰু ভাবছিলোঁ আৰু হাইট চাইট মিলিব তাৰপিছত মানে মান্দা কাটাৰ মানে সিদিনা দিনটোৰ ভিতৰত হাৱেষ্ট মাৰ্ক মোৰ আছিল মানে ইয়াত টক্কৰত সিদিনাৰ দিনত কায়ো নাছিল আৰু আজিও নাই মেইন কথা সিৰ ফিজিকেল টপ ক্লাছ আছে যিমান চব এভৰিথিং টপ ক্লাছ আছে কিন্তু ভগৱানটো অলপমান হাইটটো কম কৰি দিলা আৰু মেইন বস্তু যিটো ইণ্টাৰভিউৰ কাৰণে আমি শিলচৰত গৈছিলোঁ অকল সেইটো ইণ্টাৰভিউৰ কাৰণে ইয়াৰ হাইটটো মিলে য'ত 157 চেণ্টিমিটাৰ লাগে আৰু ইয়াৰ আছিল 161 চেণ্টিমিটাৰ বেলেগত লাগে 162 চেণ্টিমিটাৰ চ' ইয়াৰ কাৰণে এটা মানে ওৱান এণ্ড অনলি অপৰচুনিটি আছিল য'ত সি মানে বাৰ্থ চাৰ্টিফিকেট কাৰণে নাপাব বুলি বহুত দুখ কৰিছে সেইটো মানে লাষ্ট হেৰি আছিল 7টা বজাত ট্ৰেইন এখন আছিল ভাই বাবলা আৰু মই 7টা বজাত ট্ৰেইনখনত কৈছোঁ বাবলাৰ বল আমি 7টা বজাত ট্ৰেইন আছে 7খানত ঘৰত যাম সি কি কয় 7টা বজাত ট্ৰেইনখনত বোলে সি মানে ইণ্টাৰভিউ নামাৰ এইখিনি 7টা বজাত ট্ৰেইনখনত বোলে উঠি কিনে আহে মই বেয়া ঠালা মৰিছোঁ দে কৈছোঁ ইয়াক কচমছে কৈছোঁ চিৰিয়াছলি বহুত ই নহয় ইও মাৰছি আৰু বহুত কেইটা মানে গালিও পাইছে বহুত বেয়া গালি এনেকুৱা লাইক মনটো মই এনেকুৱা হৈছে যে ইমান ধুনীয়া কষ্ট কৰি আছোঁ না পুলিচত মিলোঁ না ক'ত আজিকালি ক'তো মিলাই নাছিলোঁ যদি য'তে যাওঁ হতে হাইটৰ কাৰণে মানে সেই হ'ব লাগে ওলা খাই হ'ব লাগে তো মন চন ভাঙি গৈছিল আৰু সেইটো কাৰণত যদি মানে বাৰ্থ চাৰ্টিফিকেটখন যদি ইমান কষ্ট কৰি যাওঁ দূৰলৈ যাই কিনে যদি ওলাই আহোঁ তো তেনেকৈ মানে লগৰ ছোৱালী মানে চব মাহনে মাৰছি আৰু লাষ্ট এণ্ডিঙত আমাৰ এয়াৰপে যাৰ ছোৱালীৰ ভিতৰত ময়ে আছিলোঁ মানে মই আৰু 3-4টামান আছিল আৰু যাৰ মানে বাৰ্থ চাৰ্টিফিকেট নাছিল মানে যাৱাত আমিও গৈছিলোঁ কিন্তু আমাৰ মানে সিমান ফিজিক ভাল নাছিল কাৰণে আমি নাপালোঁ কিন্তু ই পাছি তো মেইন কথা হ'ল মানে সেনেকৈ কিবা কৰি এণ্ট্ৰি হ'লোঁ এণ্ট্ৰি হোৱাৰ পিছত মানে ভাবছিলোঁ আৰু লগত পানীও নিয়া নাছিলোঁ মই যিটো মানে নিবা লাগছিল ভাবছোঁ আৰু হাইটত এই বাৰ্থ চাৰ্টিফিকেট যাই কিনে ওলা আহিমেই ভিতৰত যোৱাৰ পিছত ভাবছোঁ আৰু মিছা পানী চানী খাব পাইছোঁ নে কি লাভ আছে তো সেনেকৈ প্ৰথমতে হাইট জোখিলা পাছ হ'লোঁ ছেকেণ্ডতে মিনিমাম আৰু 10 মিনিট 20 মিনিট বহি ৰাখি কিনে মানে এনেকুৱা টৰ্চাৰ কৰিছে মানে টৰ্চাৰ নহয় দেচোন লাইক আৰ্মিতো নিয়মে মানে শাস্তি দিয়াটো নিয়মে আৰু বহি ৰাখছে পকা বজাৰত তো এনেকৈ বৰ্তমান হ'ল বাইলগত আৰু আমাৰ গ্ৰুপত 120টা চলি চিলেকশ্যন কৰলা তো সেনেকৈ মানে বহুত টাইম অপেক্ষা কৰি লাইন থাকি সোমালোঁ ভিতৰত সোমাই কিনে বহুত বহি কিনে আমাৰ গ্ৰুপটো চিলেকশ্যন কৰলা 120টা চলি চিলেকশ্যন কৰলা আমাৰ গ্ৰুপত সেনেকৈ দাউৰলোঁ দাউৰাৰ পিছত ভগৱানে মানে কি ক'ম আৰু মানে চাথ দিছে আৰু লগত মানে এক্সিডেণ্ট মাৰি দিলোঁ মানে ভালো লাগিল এক্সিডেণ্ট মাৰাৰ পিছত মানে আৰু মিনিমাম 3 ঘণ্টা 4 ঘণ্টা বহাৰ পিছত খাবা চাবা দিলা মানে খানা মানে কেণ্টিনতে খাবা দিছে তাতে মানে নিজৰ পইচা দি খাই লৈ কিনে এনেকৈ ইণ্টাৰভিউ হ'ল আৰু ইণ্টাৰভিউ মানে কেনেকুৱা ফাৰ্ষ্টত কিমান এখন এডমিট দিছে এডমিটখন দিলা তাৰপিছত মেডিকেল হ'ল আৰু মেডিকেল চব ইণ্টাৰভিউ হ'ল তাৰপিছত দি পঠালা সেনেকৈ আহিলোঁ শিলচৰৰ পৰা আহি কিনে 12 তাৰিখে এক্সাম আছিল জানুৱাৰীৰ 12 তাৰিখে তো এক্সাম দিলোঁ তো ফাইনেলি যোৱাকালি ৰিজাল্ট আহি গ'ল মানে মোৰ ব্লগটো এডিট কৰিব আমাৰ মাষ্টৰ ভাইয়ে কিন্তু এতিয়া এই গোটেই মাহৰ মাজত 1, 2, 3, 4, 5, 6, 7, 8টাৰ মাজত গেম ধৰছি সৰু পেন আমেৰিকেটাৰ লগত চাং তোৰ গেম প্লে চাং ইছ মই বঢ়িয়া ক'লোঁ সিয়াক মোৰ ব্লগটো যদি বানো সি নাই সিয়াকতো নিজে কাম কৰিছে আমাৰ ধদাং জিয়াৰ ধদাং চাব মই ক'লোঁ যে মই ইচ্ছা নক'লোঁ মোৰ ব্লগটো যদি বানাই বুলি নাচাই কিয়া সৰু ছোৱালী এটা বহি আছে ভাই ঐ লাইচ বনাই তই লাইচ নোহোৱা হাই চাং কিমান নোক তই ফ্ৰী ফায়াৰ তো এতিয়া আমাৰ কেক চেক আহি গৈছি এইগিলা গোটাই চলি গিলাতে খুৰাও আছে তো খুৰা কেনে ফিলিং ভাল লাগিছে আপোনাৰ ল'ৰা এতিয়া চাকৰি পাই গৈছে ভাল লাগিছে ঠিক আছে
क्या केक शेक पूरा रेडी की बोली रखी सा Congratulations Indian Army bro. ए ब्रो কেনে লাগছি साल लागছি মন নিকি বে জি ন আমার গ্যাং গিলা গেছি গাইস ও ভাই কেনে ফিলিং তোর কারণে কেক কাটবা দিছি ভাই এত ফিলিং লাগছি ভাই যে থাকবা না পাম ঘরটা না এতে সুখ হচ্ছে বেশি অলপ চলপ ইমোশনাল দুখ আছে যেন বর্তমান কেন্দ্রের সাথে জ্বলি গেছি বর্তমান আমার কেক কাটবাকে সব রেডি চাকু তাকু লৈ গোস্বামী এর কারণে আমরা বাবু যে একটা কেক কাটিব সেটার কারণে আমি সম্বর্ধনা জানাব লাগিব আৰু কি কয় আজি নকওঁ ভাই আজি নকওঁ এতিয়া কবি তই হ'ব ইয়াৰ প্লিজ নকওঁ কিবা এটা হ'ব দেচোন সেইটো আমাৰ দয়ালে জানে দে ধন্যবাদ থাকিল তোমাৰ যাতে সংকট চাকৰি হয় তাই মাহাৰৰ হ'ব লাগব এই দাদা তো পাতা তোমার পিছু পাতা লই হইছে নি পাতা এরবি চিনে চলি ইয়াত দে দে কেক কাটিং ওই কই গেল ও রা নহয় ৰ ও তালি চলি হাত দোকান হাই স্যার ভিডিওটো লাইক আৰু কমেন্ট কৰি দিবা শেয়াৰ কৰি দিবা লগতে ইয়াতে আমাৰ কেক কাটা কাৰ্যসূচী বৰ্তমান চলি আছে ৰাইজ মেড ইন চাইনাৰ হা মেড ইন চাইনা ঐ গোস্বামী খাও ঐ নহয় এটা পুষআপছৰ কাউন্টিং কৰা হ'ব তে কেলেষ্টেনিক আৰু ইণ্ডিয়ান আৰ্মি দে কাই ক্ৰীম কিনি হট লাগছে দে 1 2 3 4 5 6 7 8 9 10 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 মেরে নামত 10টা দেউতার নামত 10টা তোর নামত আৰু আৰ্মি নামত 90 ভাই মোটা দেখে আসছে ভাই তো গাইজ মেইন কথা হ'ল কালি গোটেই এটা ক্লিপ এটা লোৱা নহ'ল ভিডিঅ'ৰ আৰু কালি ইমানে বিজি আছিলোঁ মানে ভাবা নাছিলোঁ যে ইমান মানুহ খবৰ ল'ব আহিব আৰু ঘৰ মানে ভৰ্তি অৰ্ধৰে মানুহ আছিল আৰু ইয়াক ভায়ক কৈছিলোঁ ভিডিঅ' কৰিব ইয়াৰো মানে যোৱাকালি কষ্ট হ'ল ঘৰৰ কামতো বহুত লাগিলা আৰু ঘৰত চাহজন আছিল দাদা ভিডিঅ'টো ইউটিউবত আহিব না ভাই ল'বি তুমি ভাই কোনদিনা আহিব যোৱাকালি আহিব যোৱাকালি আহিব এই 2019 মই ভাইৰেল হ'ম দে 2019 যোৱাকালি আহিব আহো টপিকত
মেইন কথা হ'ল কালি অলপ মানে ক'ব লগা বাকী আছিল। মেইন কথা হ'ল মোৰ পষ্টিং হৈছে এতিয়া কলকাতা ৱেষ্ট বেংগল। মোৰ 20 তাৰিখে 12টা বজাত ৰিপৰ্টিং টাইম আছে। ক'ব লগা কথাখিনি ক'লে কি ক'ম মই ইউটিউবত এনেই উঠবা আহিছোঁ, মুখখন দেখা পাইছোঁ। তো 20 তাৰিখে 12টা বজাত বোলে পষ্টিং আছে কলকাতা ৱেষ্ট বেংগল, ৰিপৰ্টিং টাইম আছে। তো বোধহয় 18 তাৰিখ মানে যাব লাগিব আৰু চবেই আশীৰ্বাদ কৰিব আৰু এটা মানে গমে পায় মানে নিজৰ নিজৰ লাইফৰ চবেই এটা এইম থাকে, কিন্তু এইমটো কেতিয়াবা কেতিয়াবা পূৰণ নহয়, কিন্তু বেলেগ লাইনতো যাব লগা হয়। সেইখিনিৰ কাৰণে ভালো লাগে কেতিয়াবা বেয়াও লাগে, একো নাই। তথাপি চবেই আশীৰ্বাদ কৰবি ইয়াক, মইতো নকৰোঁ দেচোন দে, বেলেগ কথা সেইটো কৰবি আৰু আশীৰ্বাদ ভালকৈ যাক, যাতে চলটো ভালকৈ থাকে। আৰু মই মানে এইটোৱে ভাবোঁ যে যিমানে মানে এতিয়া প্ৰেক্টিছ কৰি আছে, কষ্ট কৰি আছে, সিহঁতৰ মানে যাতে সোনকালে হওক, মই এইটোৱে কামনা কৰোঁ গোটেই মাহনকে। আৰু যিমান পাৰা ভাই হাত কষ্ট কৰ, কষ্টৰ পৰা সদায় মিঠা। ময়ো বহুত কষ্ট কৰিছোঁ এজ এ স্পৰ্টছমেন। যোৱাকালি ক'লোৱে মানে ইয়াতে অলপ মানে ইঞ্জুৰি লাগিছিল, সেই ইঞ্জুৰি লগাৰ কাৰণে মানে অলপ সেই কাৰণে ইণ্টাৰভিউ অলপ বেয়া হ'ল, নহ'লে ইও মানে গেলেই হয় এইবাৰ। ইঞ্জুৰিৰ কাৰণে মানে ইমান সেই কৰিব নলওঁ আৰু ভালকৈ প্ৰেক্টিছ কৰিব নলা। তো মই এইটো ভাবোঁ যে ভালকৈ জীৱনটোত বহুত দুখ। মই এইটো ভাবোঁ যে সকলোৱে যেনেকৈ প্ৰেক্টিছ কৰি আছা আৰু আৰু মই এটা ইনফৰমেশ্যন দিম। মানে কি হ'ল মানে কৈছিলেচোন মোক তাতে যোনটো মানে কৰ্ণেল মানে মেইন হেডে মোক যেতিয়া ইণ্টাৰভিউ লৈছে কৈছিল যে চাগে আমাৰ জইনিং হোৱাৰ পিছতে আৰু TRMৰ মানে এইবাৰ যিখিনি ভেকেঞ্চি আছে তাতছে আৰু মানে অলপ বাঢ়াব আৰু 500-600 ভেকেঞ্চি বাঢ়ি কিনে নেক্সট আৰু এটা ভৰ্তি আহিব ছামথিং আমাৰ সেইৰ পিছতে হ'ব আৰু জইনিঙৰ পিছতে নেক্সট ভৰ্তি আহি যাব। যে ইটানৰ পৰা যাতে ভালকৈ প্ৰেক্টিছ কৰা ভাই, আৰু এনেকুৱা নহয় যে তাতে যাই কিনে মানে ভালকৈ থাকিব পাৰিম। গমে পাই আৰ্মি লাইফ কেনেকুৱা, কিমান চেক্ৰিফাইচ কৰিব লাগে লাইফটোত, বহুত কিবা কিবি হেৰাব লাগে। তো এনে মানে নেক্সট মানে ভেকেঞ্চি আহিব, মানে সকলোৱে যদি ইটানৰ পৰা প্ৰেক্টিছ কৰা 1 মাহ 2 মাহ ভালকৈ প্ৰেক্টিছ কৰ, চবৰে হৈ যাব ভাই। আৰু এনেকৈ ভিডিঅ' বা বনাব পাৰোঁ নে নাই, আৰু তাতেতো এলাও নাথাকে ভিডিঅ'ৰ। তো মই চেষ্টা কৰিম, যদি কিবা কিবি ক্লিপ পাৰোঁ এনেকৈ বনাব ট্ৰাই কৰিম। তো গম নাপাওঁ আৰু কেতিয়া লগ পাম, মানে মই যোৱাৰ আগে দুটামান ক্লিপ বনাম আৰু ভিডিঅ' বনাম। বেয়াও লাগছে মানে কি হ'ব এতিয়া, যিটো বস্তু মানে মই তাত ফিল কৰি আছোঁ না, চিৰিয়াছলি কৈছোঁ, বহুত বেয়াকৈ ফিল কৰিছোঁ। কিন্তু মই দেখাব পৰা নাই বস্তুখিনি, এনেকুৱা মানে ফিল কৰি আছোঁ। ই মোক কেনেকুৱা কৰি আছে মানে নকওঁ আৰু, এনেকুৱা আমাক বেজতি কৰি আছে, ই মোক খেদুকৈ আছে। মই আজি যাওঁ, মই ট্ৰেইনখনক বুক কৰি দিম, ট্ৰেইন টিকট কাটব নালাগে, তই ইথানে তোক ট্ৰেইনত উঠাই দিম, তই ইথানে যা। তো ভিডিঅ'টো এইখিনি গেলি আছিল। আই হোপ মানে ভিডিঅ'টো ভাল পালে, মানে মোৰ হিষ্টৰীটো যিখিনি ভিডিঅ' ভাল পালি যদিও লাইক মাৰিবি, বেয়া পালি যদিও লাইক মাৰবি, বেয়া পাব লগা কথা নাই। চলি বহুত কষ্ট কৰি চাকৰি কৰিছে, আৰু যদি আপোনালোকে কষ্ট কৰে, নিজৰ যিখিনিৰ কাৰণে কষ্ট কৰা সেইখিনি বস্তু পোৱাৰ কাৰণে চেষ্টা কৰবি। আৰু যিখিনি সপোন ইতান পালি আছে সেইখিনি সপোন পূৰা কৰি কিনে জীৱনটো জীয়াব চেষ্টা কৰবি। তই কৰবি ভাই, তই চেষ্টা কৰবি নে নাই? এইবাৰ 2025 তো হ'ব লাগিব। এইটো আমাৰ দয়াল ভাই আছে, আৰু মই এটা যিখিনি হেল্প পাৰে মই কৰিম। তো ভিডিঅ'টো এইখিনি গেলি আছিল। বাই বাই, লগ পাই আছোঁ মানে নেক্সট ব্লগ যদি হয় বনাব পাৰোঁ। বাই বাই।